এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছত নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ। ভোটদানৰ হকে সজাগতা সৃষ্টিৰ বাবে জিলাই জিলাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰা বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত উত্থাপিত গোচৰসমূহৰ কাইলৈৰ পৰা শুনানি। ৰাজ্যত আজি অসম লোকসেৱা আয়োগৰ অধীনৰ 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু গুৱাহাটীত অহা 26 মাৰ্চত ভাৰত আফগানিস্তানৰ ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল। দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো হ'বলগা আসন্ন লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অধিসূচনা জাৰিৰ সময়, প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, পৰীক্ষা তথা প্ৰত্যাহাৰৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত অসমৰ কাজিৰঙা, শোণিতপুৰ, যোৰহাট, লখিমপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত হ'বলগা ভোটগ্ৰহণৰ পূৰ্বে 5টা সমষ্টিতে অহা 20 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ অধিসূচনা জাৰি কৰা হৈছে। আনহাতে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 27 মাৰ্চ নিৰ্ধাৰণ কৰাৰ লগতে 28 মাৰ্চত মনোনয়ন পৰীক্ষা আৰু 30 মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব বুলি দিছপুৰত থকা মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এইবাৰ ৰাজ্যৰ 14টা সমষ্টিত 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন হ'ব। অহা 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত হ'বলগা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অহা 28 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ অধিসূচনা জাৰি কৰা হৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 4 এপ্ৰিল হোৱাৰ বিপৰীতে 5 এপ্ৰিলত মনোনয়ন পৰীক্ষা আৰু 8 এপ্ৰিলত প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ইফালে ৰাজ্যত অহা 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত তৃতীয় তথা অন্তিমটো পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই চাৰিওটা সমষ্টিত অহা 12 এপ্ৰিলত অধিসূচনা জাৰি কৰা হ'ব। আনহাতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 19 এপ্ৰিল হোৱাৰ বিপৰীতে মনোনয়ন পৰীক্ষা 20 এপ্ৰিলত আৰু প্ৰত্যাহাৰৰ অন্তিম দিন 22 এপ্ৰিল ধাৰ্য কৰা হৈছে। ৰাজ্যত সুচাৰুৰূপে নিৰ্বাচন পৰিচালনা আৰু ৰাইজক ভোটদানৰ বাবে সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্বাচন আয়োগ সাজু হোৱা বুলি কালি দিছপুৰত হোৱা এখন সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিয়ে। জনতা ভৱনত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে এইবাৰৰ নিৰ্বাচনত বঙাইগাঁৱত 1টা, কামৰূপ মহানগৰ জিলাত 3টা আৰু কামৰূপ জিলাত 1টা ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যত সৰ্বমুঠ 5টা ভোটকেন্দ্ৰ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে। শ্ৰীগোৱেলে লগতে কয় যে তিনিওটা পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ 10 দিন আগলৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে যোগ্য নাগৰিকে আবেদন জনাব পাৰিব। এই আবেদনসমূহৰ ভিত্তিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। নিৰ্বাচন সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে 34,380টা ভোটিং মেচিন আৰু 37,245টা ভিভিপেট সাজু কৰা হৈছে বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে অৱগত কৰে। অহা 20 মাৰ্চৰ পৰা ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত ভোটিং মেচিনসমূহ পৰীক্ষা কৰা হ'ব। আনহাতে নিৰ্বাচনী আচৰণ বিধি উলংঘা বা অবৈধ ধনৰ লেনদেনকে ধৰি সম্ভাৱ্য অনিয়মসমূহ পৰ্যবেক্ষণ কৰাৰ বাবে ফ্লাইং স্কোৱাডকে ধৰি নিৰীক্ষণকাৰী গোট গঠন কৰা হ'ব বুলি শ্ৰীগোৱেলে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে 15,777টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা থাকিব। ইলেক্ট্ৰনিক ভোটিং মেচিন কঢ়িওৱা বাহনসমূহত GPS ব্যৱস্থা সংলগ্ন কৰাৰ লগতে নিয়ন্ত্ৰণ কক্ষৰ পৰা এইসমূহৰ অবিৰত নিৰীক্ষণ কৰা হ'ব। তেওঁ কয় যে ইতিমধ্যে ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰশাসন আৰু আৰক্ষীৰ লগত সুচল নিৰ্বাচন পৰিচালনা সন্দৰ্ভত আলোচনা কৰিছে আৰু নিৰ্বাচনত জড়িত থাকিব লগা বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছে। ভোটদানৰ হকে সজাগতা বৃদ্ধিৰ বাবে জিলাই জিলাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দি নিৰ্বাচনী বিষয়াগৰাকীয়ে কালিয়েই ৰাজনৈতিক দলৰ সৈতে সভা অনুষ্ঠিত কৰি নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত দেশত বলবৎ হোৱা আচৰণ বিধি সন্দৰ্ভতো বিতংভাৱে অৱগত কৰে। নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্বাচন সন্দৰ্ভত সংবাদমেল আৰু সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বৰপেটা লোকসভা সমষ্টিৰ সকলো পঞ্জীয়নকৃত ৰাজনৈতিক দলৰ পৰা জিলাখনৰ নিৰ্বাচন কৰ্তৃপক্ষই সহযোগিতা আহ্বান কৰিছে। এই উপলক্ষে কালি সন্ধিয়া অনুষ্ঠিত এখন সভাত উপস্থিত থাকি জিলাখনৰ আয়ুক্ত তথা নিৰ্বাচন বিষয়াই নিৰ্বাচন আয়োগে ধাৰ্য কৰি দিয়া নীতি নিৰ্দেশনাৰ বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিটোত 5খন জিলাৰ 10টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে। বৰপেটা নিৰ্বাচনী জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত এটাকৈ মুঠ 4টা আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব আৰু কাইলৈৰ পৰা ভোটগ্ৰহণৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে নিৰ্বাচনক কেন্দ্ৰ কৰি 9401858754 আৰু 9864643089 হেল্পলাইন নম্বৰ দুটা মুকলি কৰাৰ কথাও তেওঁ অৱগত কৰে।
একেদৰে সমাগত লোকসভা নিৰ্বাচনৰ বাবে শিৱসাগৰ জিলাতো প্ৰয়োজনীয় প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি শিৱসাগৰ চুকাফা ভৱনত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ আৰু ডিমৌ বিধানসভা সমষ্টিক সামৰি লোৱা শিৱসাগৰ নিৰ্বাচনী জিলাত এইবেলি নিৰ্বাচনৰ বাবে 481টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। মুঠ 3,80,009 ভোটাৰ থকা নিৰ্বাচনী জিলাখনত অহা 19 এপ্ৰিলত ৰাজ্যৰ আন 4টা লোকসভা সমষ্টিৰ সৈতে ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচন মুক্ত নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগৰ তত্বাৱধানত প্ৰশাসনে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি জিলা আয়ুক্ত যাদৱে জানিবলৈ দিয়া মতে নিৰ্বাচন সম্পৰ্কীয় অভিযোগ আৰু সহায় সহযোগৰ বাবে প্ৰশাসনে এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। এই নিয়ন্ত্ৰণ কক্ষৰ সৈতে ৰাইজে 03772223397 অথবা 8471874355 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। আনহাতে চৰাইদেউ জিলাৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত জিলাখনত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো পক্ষৰ সহায় সহযোগিতা কামনা কৰে। জিলাখনৰ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰ্মনৰ উপস্থিতিত অনুষ্ঠিত এই সংবাদমেলত তেওঁ কয় যে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে আৰ্হি আচৰণবিধি সঠিকভাৱে পালন হোৱাটো সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমাগত লোকসভা নিৰ্বাচনৰ 2024ৰ আৰ্হি আচৰণবিধি সন্দৰ্ভত আজি পুৱা 11 বজাত গোলাঘাট জিলাৰ আয়ুক্তৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হ'ব। জিলাখনত যাতে শান্তি শৃংখলা অটুট ৰাখি সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায় সেই সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জানিবলৈ দিছে। ইপিনে আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনে এটা নিৰ্দেশনাযোগে জিলাখনত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা সকলো ব্যক্তিকে নিজ নিজ আগ্নেয়াস্ত্ৰসমূহ আজি বিয়লি 4 বজাৰ ভিতৰত নিকটৱৰ্তী আৰক্ষী চকীত জমা দিবলৈ নিৰ্দেশ দিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্থাপিত গোচৰসমূহৰ শুনানি কাইলৈ আৰম্ভ কৰিব। মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় নেতৃত্বাধীন তথা ন্যায়াধীশ JB পাৰ্টিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠত এই শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ চন্দ্ৰচূড়ে যোৱা 15 মাৰ্চত ঘোষণা কৰা অনুসৰি এই পৰ্যায়ত আইনখনৰ বিৰোধিতা কৰা সৰ্বমুঠ 237টা গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব। অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা এই গোচৰৰ অন্যতম গোচৰীয়া মতিউৰ ৰহমানে কালি গুৱাহাটীত প্ৰকাশ কৰা মতে মহাসংঘৰ হৈ জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়াই যুক্তি প্ৰদৰ্শন কৰাৰ লগতে অধিবক্তা সৃষ্টি বৰঠাকুৰে তেওঁক সহযোগ কৰিব। উল্লেখযোগ্য যে অসম সন্মিলিত মহাসংঘৰ লগতে সোণোৱাল কছাৰী জাতীয় পৰিষদ, চিংফু কছাৰী জাতীয় পৰিষদ, তিৱা জাতীয় ঐক্য মঞ্চ, কাৰ্বি ষ্টুডেণ্টছ ইউনিয়ন আৰু দেউৰী সংগ্ৰাম সমিতিকে ধৰি 28টা খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠনে আইনখনৰ বিৰুদ্ধে আদালতত আবেদন জনাইছিল। ইয়াৰ পূৰ্বে 2022 চনৰ 6 ডিচেম্বৰত আৰম্ভ হোৱা এই গোচৰটোৰ শুনানি 2023 চনৰ পৰা স্থগিত হৈ আছিল। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা কৰিমগঞ্জৰ জিলা পুথিভঁৰালত হ'বলগা বিজেপি কৰ্মীৰ এখন সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব। ইপিনে নিৰ্বাচন সম্পৰ্কীয় প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টি নলবাৰী, ধৰ্মপুৰ আৰু বৰক্ষেত্ৰীৰ দলীয় বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত অংশ লয়। বৈঠকত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা দলৰ জ্যেষ্ঠ নেতা নাৰায়ণ ডেকাও উপস্থিত থাকে। ওদালগুৰি জিলাত কালি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। 11টা বিধানসভা সমষ্টিৰ বিজেপি, অগপ আৰু UPPL দলৰ কৰ্মী বিধায়ক আৰু BTRৰ পাৰিষদসকলৰ উপস্থিতিত সাংসদ তথা প্ৰাৰ্থী দিলীপ শইকীয়াই এই কাৰ্যালয়টো উদ্বোধন কৰে। কমলপুৰৰ বিধায়ক দিগন্ত কলিতায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইফালে শিৱসাগৰ জিলাত আজি মন্ত্ৰী পীযুষ হাজৰিকা আৰু বৰ্তমানৰ সাংসদ তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন গগৈয়ে বিজেপিৰ এটা অস্থায়ী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰিব। গুৱাহাটীৰ আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়তো কালি এখন নিৰ্বাচনী বৈঠক অনুষ্ঠিত হয়। দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে অংশ লোৱা বৈঠকখনত লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাৰ লগতে অগপ সমৰ্থিত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ প্ৰাৰ্থীসকলৰ বিজয় সুনিশ্চিত কৰাৰ বাবে চলাবলগীয়া প্ৰচাৰ অভিযানৰ প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। এই বৈঠকত কেইবাগৰাকীও নতুন সদস্যই অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ বাবে
NDAৰ সমৰ্থিত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়েও আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত উপস্থিত হৈ দলৰ সভাপতি সমন্বিতে বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে। ইপিনে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰি কালি গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে পলাশবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে। ৰাজ্যৰ বিভিন্ন স্থানত আজি অসম লোকসেৱা আয়োগৰ অধীনৰ 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ আয়োজন কৰা হৈছে। এই পৰীক্ষা পুৱা 10 বজা আৰু বিয়লি 2 বজাৰ পৰা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। এই পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কৰিমগঞ্জ আৰু তিনিচুকীয়াকে ধৰি ৰাজ্যখনৰ ভিন ভিন জিলাত 144 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিত আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিডাৰ কাম ট্ৰেন্সলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা 2টা আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ 2 বছৰ। আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 58 বছৰতকৈ কম হ'ব লাগিব। দৰমহাৰ নিৰিখ প্ৰতিমাহে 40,000 পৰা 50,000 টকা। আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থী যিকোনো বিষয়ত স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰশাসন গোষ্ঠীত 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বিতং তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ৱেবছাইট newsonair.gov.in/vacancies চোৱাৰ লগতে applications.prasarbharati.org আবেদন কৰিব পাৰে। কাইলৈ আবেদন পত্ৰ দাখিলৰ অন্তিম দিন। খেলৰ বাতৰি অহা 26 মাৰ্চত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত ভাৰত আৰু আফগানিস্তানৰ মাজত 2026ৰ ফিফা বিশ্বকাপ তথা 2027ৰ এছিয়া কাপ ফুটবলৰ এখন যোগ্যতা নিৰ্ণয়কাৰী খেল অনুষ্ঠিত হ'ব। সেইদিনা সন্ধিয়া 7 বজাৰ পৰা হ'বলগা আন্তৰ্জাতিক ফুটবল খেলখন সফলতাৰে আয়োজন কৰিবলৈ ৰাজ্য চৰকাৰৰ সহযোগত অসম ফুটবল সংস্থাই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আজিৰে পৰা নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমাত তৃতীয় উত্তৰ পূব ক্ৰীড়া অনুষ্ঠিত হ'ব। আজি সন্ধিয়া 7 বজাত ডিমাপুৰৰ চুমুকেডিমাত নতুনকৈ নিৰ্মাণ কৰা গেমছ ভিলেজত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউৰিঅই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। এই প্ৰতিযোগিতাত অংশ লোৱাৰ উদ্দেশ্যে প্ৰায় 300 গৰাকী খেলুৱৈৰে গঠিত অসমৰ প্ৰথমটো দল আজি পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হৈছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে বৰষা শৰ্মাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে নিৰ্বাচনী বাহনত থাকিব GPS, অসমীয়া প্ৰতিদিন কাকতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আশীষত পুনৰ ক্ষমতালৈ আহিব NDA, আমাৰ অসম কাকতে সৰ্বানন্দ পুনৰ কেন্দ্ৰীয় মন্ত্ৰী ঘোষণা পৱন সিং ঘাটোৱাৰৰ, নিয়মীয়া বাৰ্তা কাকতে সমষ্টিয়ে সমষ্টিয়ে নেতা প্ৰাৰ্থীৰ যুদ্ধংদেহী প্ৰচাৰ, দৈনিক অগ্ৰদূত কাকতে মুম্বাইৰ পৰা ৰণসিঙা বজালে ইণ্ডিয়াই, অসমীয়া খবৰ কাকতে অসমত নিৰ্ণায়ক হ'ব 1,21,00,000 মহিলা ভোটাৰ, দৈনিক জনমভূমি কাকতে ৰণক্ষেত্ৰলৈ 10,000 মোদী এম্বেচাডৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। ষ্টেট গেটছ ৰেডি ফৰ ফাৰ্ষ্ট পোলছ আফটাৰ ডেলিমিটেশ্যন শিৰোনামেৰে দি আছাম ট্ৰিবিউন আৰু ট্ৰেফিক চালান্স ফেটছ ₹108 crore এজ ফাইন ইন 2023 শিৰোনামেৰে দ্য চেণ্টিনেল কাকতে গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে RSSৰ নেতা বশিষ্ঠ বুজৰ বৰুৱাক উত্তৰ পূবৰ ক্ষেত্ৰ প্ৰচাৰকৰ দায়িত্ব, নিৰ্বাচনৰ বাবে আয়োগে সাজু কৰিছে 34,380 EVM, 37,245 VVPAT মেচিন, পঞ্জাৱ বিশ্ববিদ্যালয়ত শংকৰদেৱ বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ, 2 জুনতহে অৰুণাচল ছিকিম বিধানসভা নিৰ্বাচনৰ ফলাফল, প্ৰচাৰত বিতৰ্কিত মন্তব্য নকৰিবলৈ কৰ্মকৰ্তাক সকীয়ালে মুখ্যমন্ত্ৰীয়ে, 10,000 অধিবক্তাই বিজেপিৰ হৈ প্ৰচাৰ চলাব ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ বৰষা। আমালৈ এইমাত্ৰ অহা এটা বাতৰি মতে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কৰ্মৰত কিৰণ চন্দ্ৰ নাথ নামৰ উপ আৰক্ষী অধীক্ষকজনক এগৰাকী বনকৰা কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছত নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ। ভোটদানৰ হকে সজাগতা বৃদ্ধিৰ বাবে জিলাই জিলাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰা বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত উত্থাপিত গোচৰসমূহৰ কাইলৈৰ পৰা শুনানি। ৰাজ্যত আজি অসম লোকসেৱা আয়োগৰ অধীনৰ 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু গুৱাহাটীত অহা 26 মাৰ্চত ভাৰত আফগানিস্তানৰ ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।